আমাক মাৰধৰ কৰি আছিল যেতিয়া যে এই কথা যদি কিবা কাৰণে লিক আউট হয় তেনেহ'লে ঘৰত গৈ গোটেই পৰিয়াল শ্বুট কৰি থৈ আহিম দুইটাৰে তেনেকৈ কৈছে। যিহেতু মইতো তাৰপিছততো পানী জাপ মাৰি দিছোঁ, মই বাচিব লাগিব। এতিয়াতো লিক আউটটো হৈ গ'ল ন, এতিয়া আমাৰ আপোনালোকৰ নিউজতো আহি গৈছে বস্তুটো। এতিয়া আমাৰ নিৰাপত্তাটো কোনে দিব? যিহেতু মই এজন পাৰ্টীৰ মানুহ, মই পাৰ্টী মিটিঙত গৈ থাকিব লাগে, মই ঠিকা কাম কৰোঁ, ঠিকা কামত ঘূৰিব লাগে। এওঁ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট SC মৰ্চাৰ, মই সম্পাদক। এতিয়া আমাৰ নিৰাপত্তাটো কোনে দিব? তেওঁলোকে আমাক শ্বুট কৰিম বুলি কৈছে। এতিয়া মই ঠিকা কাম কৰোঁ, য'তে ত'তে ঘূৰি ফুৰিব লাগে। এওঁ ঠিকা কাম কৰে, ঘূৰি ফুৰিব লাগে। শ্বুট কৰা কোনে কৈছে এইটো লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ বুলি কয় এজন আছে, তেওঁলোকে কৈছে। লগত কোন আছে নেকি? লগত এই সিহঁতৰ মানে বহুত গুণ্ডা লৈ আহিছে আৰু ভাড়াতীয়া গুণ্ডা। ভাড়াত নাজানো কি, এইটো ভাড়াতে গুণ্ডা হ'ব চাগে, কাৰণ সেইটো চৰকাৰী গুণ্ডা নহয়, এইবিলাক ভাড়াতে হ'ব লাগিব। এইটো ঘটনা হৈ গৈছে। পানীমাৰ যিহেতু ভাবুকিটো আহিছে, এতিয়া আমাৰ নিৰাপত্তাটো লাগে। CM ছাৰৰ ওচৰত মোৰ অনুৰোধ, আমি যিহেতু এজন দলৰে ল'ৰা, আমাৰ নিৰাপত্তাটো আপুনি প্ৰদান কৰক আৰু গুণ্ডা বাহিনীৰ পৰা আমাক ৰক্ষা কৰক। মানে কালি যেতিয়া আপোনাক উঠাই নিছিল সেইকেইজন মানুহক আপুনি চিনি পাইছে? চিনি পাওঁ, গোটেইকেইজনকে চিনি পাইছোঁ। এই সিহঁতৰ যিখিনি গুণ্ডা বাহিনী সিহঁতক চিনি পোৱা নাই, কিন্তু মৌচম নাথ আৰু লক্ষেশ্বৰ নাথ, মেইন হ'ল লক্ষেশ্বৰ নাথ। মৌচম নাথ হয় আমাক মাৰপিট কৰিছে আৰু তেওঁলোকৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে। আপোনালোকৰ লক্ষেশ্বৰ নাথৰ মাৰপিট কৰিছে। তেওঁলোকক এতিয়া আপোনালোকে যে যিটো বিষয়ে আপোনালোকক মনোমালিন্য হ'ল, এতিয়া তেওঁলোকে কি কৈছে আপোনালোকক? যে তেওঁলোকে কৈছে যদি আমাক কৈছে আৰু তহঁতক যে মাৰিছোঁ, যদি বাহিৰত কিবা কাৰণে এই কথাটো লিক আউট হয় আৰু ঘৰত গৈ পৰিয়ালসহ মাৰি থৈ আহিব। তেওঁলোকে কৈছে লক্ষেশ্বৰ নাথে কৈছে। এতিয়া আমাৰ ভয়ত শংকাত আমাক কৈছোঁ, আমি কেনেকৈ ওলাম এতিয়া বাহিৰত? আমি ঢিঙলৈ আহিব পৰা নাই। এতিয়া এই থানাত আহিছোঁ, মোৰ খুৰা আহিছে, এনেকৈ মানুহ লৈ পেলাই মই থানাত আহিছোঁ। মই নিৰাপত্তাটো দিব লাগে। CM ছাৰৰ ওচৰত আমাক সেইটোৱে সাজু কৰি অনুৰোধ। যিহেতু আমাক প্ৰাণে মৰা ভাবুকি দিছে তেওঁলোকে, তো এতিয়া আমি দিনে ৰাতিয়ে ঘূৰি থাকোঁ, আমি কাম বন কৰোঁ, ঠিকা ঠকলি কৰোঁ। তো আমি এই ৰাতি দিন আমি কেনেকৈ নিৰাপত্তাত থাকিম? আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাক যাতে নিৰাপত্তাটো দিয়ে। নহ'লে আমাক প্ৰাণে মামাৰ ভাবুকি দিয়ে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ সংসাৰ আছে, আমি কেনেকৈ থাকিম? চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমাক যাতে নিৰাপত্তাৰ ব্যৱস্থাটো আমাক কৰি দিয়ে। যিহেতু চলিত চৰকাৰ, বিজেপি চৰকাৰ আৰু আপোনালোক বিজেপিৰ এজন দায়িত্বত আছে, তাৰপিছত আপুনি যদি আপোনালোকৰ লগতে এনেকুৱা সাধাৰণ ৰাইজক আপুনি কি জানে? সাধাৰণ ৰাইজ আমি যদি এনেকৈ ভুগিছোঁ, সাধাৰণ ৰাইজতো আৰু বেয়া অৱস্থা হ'ব। আমাক সেইকাৰণে আমাক এটা নিৰাপত্তা দিয়ক। আমি মানে আজি ভয় খাইছোঁ, আজিৰ ডেটত আমি ভয় খাইছোঁ। আজি ঢিঙলৈ আহিব ভয় লগা হৈছে। আমি ঢিঙত এতিয়া থাকিবলৈ ভয় লগা হৈছে। ইতিমধ্যে আমি গম পাইছোঁ কেইদিনৰ আগত তেওঁলোকে নিজৰ গাঁৱতো এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছিল দুজন ল'ৰাৰ ওপৰত। নিশ্চয় তেওঁলোকে আৰু সেই থানাও ঢিঙৰ আহি থানা পাইছিল।